তো হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু এটা নতুন ভিডিঅ'টো হ'ব আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ আৰু অতিকৈ প্ৰয়োজনীয়, কিয়নো চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। যিসকলে এতিয়ালৈকে কোনো চৰকাৰী ঘৰ লাভ কৰা নাই তেওঁলোকৰ বাবে আহিছে অতিকৈ ভাল খবৰ। আপোনাৰ নামত যদি এতিয়ালৈকে চৰকাৰী ঘৰ অহা নাই তেতিয়াহ'লে আপোনাৰ বাবে চৰকাৰে লৈ আহিছে অতিকৈ ভাল খবৰ। 2018 চনত যদি আপোনাৰ ঘৰ জিঅ' টেগিং হোৱা নাই তেতিয়াহ'লে আপুনি এতিয়া জিঅ' টেগিং কৰাব পাৰিব। বৃদ্ধি কৰা হৈছে জিঅ' টেগিঙৰ সময়সীমা। যদি আপুনি জিঅ' টেগিং কৰিব পৰা নাই তেতিয়াহ'লে আকৌ নতুনকৈ জিঅ' টেগিং কৰিব পাৰিব। 15 এপ্ৰিললৈকে বৃদ্ধি কৰা হৈছে জিঅ' টেগিঙৰ সময়সীমা। এতিয়া আপুনি 15 এপ্ৰিললৈকে জিঅ' টেগিং কৰাব পাৰিব। আকৌ জিঅ' টেগিঙৰ সময়সীমা বৃদ্ধি কৰা হৈছে 15 এপ্ৰিললৈকে। আপুনি যদি এতিয়ালৈকে জিঅ' টেগিং কৰাব পৰা নাই তেতিয়াহ'লে আপুনি 15 এপ্ৰিললৈকে জিঅ' টেগিং কৰাব পাৰিব। আপোনাৰ জিঅ' টেগিং কৰিবলৈ জীৱিকা সখীয়ে ঘৰে ঘৰে গৈ জিঅ' টেগিং কৰিব। যদি জীৱিকা সখী জিঅ' টেগিং নকৰে বা জিঅ' টেগিং কৰিবলৈ নাযায় তেন্তে নিজেই নিজৰ ঘৰ জিঅ' টেগিং কৰিব পাৰিব। যদি আপোনাৰ ঘৰত জীৱিকা সখী জিঅ' টেগিং কৰিব নাযায় তেতিয়াহ'লে আপুনি নিজে নিজৰ ঘৰ জিঅ' টেগিং কৰিব পাৰিব। আপুনি যদি এতিয়ালৈকে কোনো চৰকাৰী ঘৰ লাভ কৰা নাই তেতিয়াহ'লে আপুনি নিজে আবেদন কৰিব পাৰিব, নিজে জিঅ' টেগিং কৰিব পাৰিব। নিজে আবেদন কৰিবলৈ হ'লে 4বিধ নথিপত্ৰৰ প্ৰয়োজন হ'ব। সাজু কৰক মাত্ৰ 4বিধ নথিপত্ৰ। আপুনি নিজে আবেদন কৰিবলৈ হ'লে 4বিধ নথিপত্ৰৰ প্ৰয়োজন হ'ব। এই 4বিধ নথিপত্ৰ আপোনাৰ লাগিব আবেদন কৰিবলৈ হ'লে। চৰকাৰী ঘৰৰ বাবে আবেদন কৰিবলৈ হ'লে আপোনাৰ লাগিব আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড, লগতে লাগিব আপোনাৰ মোবাইল নম্বৰ। বৈধ যিটো মোবাইল নম্বৰ আছে এই মোবাইল নম্বৰটো দিব লাগিব। আধাৰ কাৰ্ড লাগিব, ৰেচন কাৰ্ড লাগিব আৰু মোবাইল নম্বৰ লাগিব। লগতে লাগিব আপোনাৰ নিজৰ এখন ৰঙীন ফটো আৰু বৰ্তমান আপুনি থকা কেঁচা ঘৰৰ এখন ফটো। আপোনাৰ এখন ৰঙীন ফটো লাগিব আৰু কেঁচা ঘৰৰ ফটো এখন লাগিব। বৰ্তমানলৈকে 19 লাখ লোকৰ ঘৰ জিঅ' টেগিং কৰা হৈছে। এতিয়ালৈকে যদি আপোনাৰ ঘৰ জিঅ' টেগিং কৰা নাই তেতিয়াহ'লে আপুনি নিজেই কৰিব পাৰিব। আপুনি নিজেই জিঅ' টেগিং কৰিব পাৰিব আৰু নিজেই চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। চৰকাৰে এটা নতুন পৰ্টেল মুকলি কৰিছে। এই পৰ্টেলত গৈ আপুনি যিটো জিঅ' টেগিং কৰা ফটো আপলোড কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে। এই পৰ্টেলত গৈ আপুনি আবেদন কৰিব পাৰিব। আপুনি নিজেই কেনেকৈ জিঅ' টেগিং কৰিব, কেনেকৈ নিজে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব, সম্পূৰ্ণ প্ৰচেছ মই দেখুৱাই যাম। আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই তেতিয়াহ'লে আপুনি কেনেকৈ আবেদন কৰিব, কেনেকৈ জিঅ' টেগিং কৰিব, সম্পূৰ্ণ প্ৰচেছ মই এই চেনেলত দেখুৱাই যাম। এতিয়ালৈকে যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখক, যাতে চৰকাৰী ঘৰৰ যিকোনো ইনফৰমেটিভ ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায়। এতিয়া আপোনালোকক দেখুৱাই আছোঁ যে অহা মাহত কোনসকলে চৰকাৰী ঘৰ লাভ কৰিব সেইসকলৰ লিষ্টটো আপোনালোকক দেখুৱাই আছোঁ যে অহা মাহত কোনসকলে চৰকাৰী ঘৰৰ প্ৰথম কিস্তি লাভ কৰিব আৰু কোনসকলৰ নামত চৰকাৰী ঘৰ আহিছে সেইখিনি আপোনালোকক দেখুৱাই আছোঁ। এই যিখন লিষ্ট আপোনালোকে দেখি আছে এই লিষ্টখন হ'ল 2025 আৰু 2026 চনৰ চৰকাৰী ঘৰৰ লিষ্ট। আৰু এই লিষ্টখন হ'ল শোণিতপুৰ জিলাত বালিপাৰা যিখন ব্লক আছে এই ব্লকটো আপোনালোকক দেখুৱাই আছোঁ। এই ব্লকত টোটেল গড় আহিছে 269খন গড় চেংচন হৈছে, গড় আহিছে। আৰু এই গড়খিনি অহা মাহত তেওঁলোকে লাভ কৰিব। আৰু এই অহা মাহত কোনসকলে লাভ কৰিব নামসহ আপোনালোকক জনাই আছোঁ। চাওক, এই গড়খিনিৰ এতিয়ালৈকে ক্ৰেডিট ডেট অহা নাই। আপোনালোকে নিশ্চয় দেখিছে ক্ৰেডিট ডেট অফ ক্ৰেডিট এতিয়ালৈকে দিয়া নাই। যিসকলৰ চৰকাৰী ঘৰৰ প্ৰথম কিস্তি তেওঁলোকৰ বেংক একাউণ্টত সোমায় সেই গড়খিনিৰ ইয়াত ক্ৰেডিট ডেট দিয়া হয়। এতিয়ালৈকে এই গড়খিনিৰ প্ৰথম কিস্তি দিয়া নাই, সেইকাৰণে ক্ৰেডিট ডেট অহা নাই। যেতিয়া প্ৰথম কিস্তি সোমাব তেতিয়াই ইয়াত ক্ৰেডিট ডেট আহিব। এতিয়া আপোনালোকক জনাই আছোঁ যে এই গড়খিনি কোনটো পঞ্চায়তত আহিছে, কোনকেইটা পঞ্চায়তত এই গড়খিনি আহিছে সেইটো আপোনালোকক জনাই আছোঁ। পঞ্চায়তকেইটাৰ নাম হ'ল চিংগিতলি পঞ্চায়ত, চিংগিতলি পঞ্চায়ত, হালেশ্বৰ পঞ্চায়ত, উদমাৰী পঞ্চায়ত, নিজ গৰাইমাৰী পঞ্চায়ত, তাৰপিছত আছে বালিপুৰী পঞ্চায়তত আহিছে, তাৰপিছত আহিছে ৰংগাজান পঞ্চায়তত এই গড়খিনি চেংচন হৈছে, এই গড়খিনি আহিছে। আৰু এই গড়খিনি কাৰ কাৰ নামত আহিছে মই আপোনালোকক জনাই আছোঁ। লিষ্টৰ প্ৰথম গৰাকী বেনিফিচিয়াৰীৰ নাম হ'ল মতলিব আলী, তাৰপিছত আছে ছাইদুল ইছলাম, মাহাৰুদ্দিন, নিকলছ সৰু, ৰাজিন টান্টি, দুৰ্গা প্ৰসাদ আলী, গীতা দেৱী, মনিকা ধেলা, নিকদম তপনি, দুৰ্গা টান্টি, অৰ্জুন গটোৱাল, সাগৰ ৰোহি দাস, মিষ্টাৰ গিৰি লংগা, নাইমিয়া মণ্ডল, পূৰ্ণিমা মণ্ডল, সুনীতা কলিতা, তেনেকুৱা বহুতৰ নামত এই মাহত গড় চেংচন হৈছে। আৰু যিসকলৰ নামত এই মাহত গড় চেংচন হৈছে তেওঁলোকে অহা মাহত চৰকাৰী গড়ৰ প্ৰথম কিস্তি লাভ কৰিব। আপোনালোকে নিশ্চয় দেখি আছে
বহুতৰ নাম ইয়াত আহিছে আৰু যিসকলৰ অহা নাই আকৌ নেক্সট মন্থত তেওঁলোকৰ নাম আহিব যিসকলৰ 2018 চনত জিঅ' টেকিং কৰা হৈছে তেওঁলোকৰ নাম 2025 আৰু 2026 চনৰ চৰকাৰী গড়ৰ লিষ্টত নাম আহিব যদি এই মাহত অহা নাই তেতিয়া হলে নেক্সট মাহত আহিবই তেওঁলোকৰ নাম আৰু যিসকলৰ 2018 চনত জিঅ' টেকিং কৰিব পৰা নাই বা জিঅ' টেকিং কৰা নাই তেওঁলোকে এতিয়াও জিঅ' টেকিং কৰাব পাৰিব যিসকলৰ 2018 চনত জিঅ' টেকিং হোৱা নাই তেওঁলোকক জীৱিকা সহী সকলে আহি তেওঁলোকৰ জিঅ' টেকিং কৰিব আৰু যদি তেওঁলোক নাহে তেতিয়া হলে আপুনি নিজেও কৰিব পাৰিব এই নিজেও কেনেকৈ কৰিব কেনেকৈ চৰকাৰী গড়ৰ বাবে আবেদন কৰিব সম্পূৰ্ণ প্ৰচেছ মই এই চেনেলত দি থম আপোনালোকে চাই থাকিব মোৰ চেনেলটো আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি ৰাখক মই আপোনালোকক চৰকাৰী গড়ৰ বাবে অনলাইন আবেদন কেনেকৈ কৰিব লাগে কেনেকৈ জিঅ' টেকিং কৰিব লাগে কেনেকৈ ফটো আপলোড কৰিব লাগে কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব লাগে সম্পূৰ্ণ প্ৰচেছ মই এই চেনেলত দেখুৱাই যাম গতিকে এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব আজি মই এই ভিডিঅ'ত আপোনালোকক দেখুৱাব পৰা নাই যে কেনেকৈ জিঅ' টেকিং কৰিব কেনেকৈ অনলাইন আবেদন কৰিব যদি তেনেকৈ দেখো ভিডিঅ'টো দীঘল হৈ যাব সেই কাৰণে মই দেখুৱাব পৰা নাই মই নেক্সট ভিডিঅ'ত দেখুৱাম গতিকে চেনেলটোলৈ যদি প্ৰথম আহিছে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আৰু ভিডিঅ'টোত যদি এতিয়ালৈকে লাইক এটা কৰা নাই তেতিয়া হলে লাইক এটা কৰি দিয়ক আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে ধন্যবাদ আপোনালোকৰ দিনটো শুভ হওক থ্যাংক ইউ সো মাচ জয় হিন্দ